মই ITI চট্টগুৰি গাঁৱত ইলেক্ট্ৰিচিয়ান বেছৰ 2025-27 বেছৰ ছাত্ৰ আৰু মই আজি ফেনৰ ষ্টাৰ্টিং আৰু ৰানিংটো শিকি আছোঁ আৰু কইলৰ বিষয়ে জানি আছোঁ। চুইচ কৰি দিয়া প্ৰথমে পেড কৰি লওঁ বাল্বখন জ্বলে আনিবলৈ জ্বলিছে। মই প্ৰথমত ষ্টাৰ্টিং আৰু ৰানিং কইলখন বেলেগ বেলেগ কৰি ল'লোঁ, তাৰপিছত চেক কৰিম কোনটো ষ্টাৰ্টিং হয় আৰু কোনটো ৰানিং হয়। ইয়াত কম জ্বলিছে তাৰমানে এইটো ষ্টাৰ্টিং হয়। আৰু ইয়াত চেক কৰি আছোঁ। আৰু ইয়াত অলপ বেছি জ্বলিছে তাৰমানে এইটো ৰানিং হয়। লাইটটা মানে বেছিকৈ গল কৰিছে। ঠিক আছে। আৰু আমি এতিয়া এই দুটাৰ ভিতৰত এটা কমন কৰিম। প্ৰথমত আমি কমন কৰি ল'লোঁ। এতিয়া চেক কৰিম যে বডিটো আৰ্থিং আছে না নাই এইটো চেক কৰিম। এতিয়া আমি কেপাচিটৰ লগাম। কেপাচিটৰ আমি এটা ৰানিঙত লগাম আৰু এটা ষ্টাৰ্টিঙত লগাম আৰু কমনটো এনেই থাকিব। আৰু এতিয়া আমি চেক কৰিম যে ফেনখন ঘূৰি আছে না নাই। ঘূৰিছে আৰু দুটা তাৰকে চেক কৰোঁ। এটাও ঘূৰিছে। তো আমার এইটো ষ্টাৰ্টিং কইলত লগালে মই টের পাম যে ফেনটো কোনফালে ঘূৰি আছে, উল্টা না চিধা এইটো চেক কৰিম। এইটো আমার চিধা ঘূৰি আছে তাৰমানে এইটো হৈছে, এইখিনিতে অনেকটা ঘূৰিব।